তৰাডুবি ক্ৰীড়া সন্থাৰ আন্তঃক্লাব ফুটবল লীগ চেম্পিয়নশ্বিপৰ উদ্বোধনী খেলত জয়ী নিউ ষ্টাৰ এফচি। পশ্চিম কাৰ্বি আংলং জিলা ক্ৰীড়া সন্থাৰ অন্তৰ্গত তৰাডুবি ক্ৰীড়া সন্থা ৩৩ সংখ্যক আন্তঃক্লাব ফুটবল লীগ চেম্পিয়নশ্বিপৰ ২০২৫ৰ খেলখন তৰাডুবি মিনি ষ্টেডিয়াম খেলপথাৰত অনুষ্ঠিত কৰা হৈছে। কালি আৰম্ভ হোৱা উদ্বোধনী খেলখনত প্ৰতিদ্বন্দ্বিতা কৰে নিউ ষ্টাৰ এফচি আৰু MPNFCয়ে। উদ্বোধনী খেলৰ প্ৰাক মুহূৰ্তত অনুষ্ঠিত কৰা তৰাডুবি ক্ৰীড়া সন্থাৰ ৩৩ সংখ্যক আন্তঃক্লাব ফুটবল লীগ চেম্পিয়নশ্বিপ ২০২৫ৰ উদ্বোধনী সভাত সভাপতিত্ব কৰে তৰাডুবি ক্ৰীড়া সন্থাৰ সভাপতি খগেন দাৰফাঙে। সন্থাৰ সাধাৰণ সম্পাদক ৰেঞ্জু ক্ৰ আৰু সদস্য কল্পনা দেৱীদ্বয়ে আগধৰা সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে পূৰ্বজ্যোতি ডেকাৰজা, জিতেন ক্ৰ, পংকজ বৰা, মৃদুল ক্ৰ, অকিল পাটৰ, ৰামানন্দ মালা, কল্পনা দেৱী, দীপু আমচি, উপেন বৰা আৰু ৰেঞ্জু ক্ৰয়। সভাত উপস্থিত থকা বিশিষ্ট অতিথি পংকজ বৰা, মৃদুল ক্ৰ আৰু জিতেন ক্ৰয়ে উদ্বোধনী ভাষণ প্ৰদান কৰাৰ পাছতে পূৰ্বজ্যোতি ডেকাৰজাই এটা শ্বট মাৰি উদ্বোধন কৰা উদ্বোধনী খেলখনত নিউ ষ্টাৰ এফচিয়ে ৩.১ গ'লৰ ব্যৱধানত MPNFCক পৰাস্ত কৰি দ্বিতীয় ৰাউণ্ডত খেলিবলৈ প্ৰৱেশ কৰিছে। এই উদ্বোধনী খেলখন পৰিচালনা কৰে ৰেফাৰী ৰিৰঞ্জন দেউৰী, লাইন ৰেফাৰী দ্বয় সীমান্ত বৰা, মিণ্টু আমচি আৰু চতুৰ্থ ৰেফাৰী পল্লৱী বৰদলৈ। পশ্চিম কাৰ্বি আংলঙৰ পৰা নাৰায়ণ বৰুৱাৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। তৰাডুবি ক্ৰীড়া সন্থাৰ ৩৩ সংখ্যক আন্তঃক্লাব ফুটবল চেম্পিয়নশ্বিপ আৰম্ভ হৈছে। আজি শুভাৰম্ভ কৰা হৈছে। ইতিমধ্যে নিউ ষ্টাৰ ক্লাব আৰু MPN ক্লাব দুই দলে ইতিমধ্যে খেল চলিয়ে আছে। গতিকে ইয়াতে আমি যথেষ্টখিনি ল'ৰা আমি পাম বুলি আশা কৰিছোঁ। গতিকে আমি ইয়াৰ বিগত আমি যেনেকৈ ধৰণৰ খেলবিলাক আমি ধুনীয়াকৈ চলাই নিছিলোঁ, এইবাৰো আশা কৰিছোঁ আমি খেলবোৰ সম্পূৰ্ণ ধুনীয়াকৈ আমি চলাই নিম বুলি ভাবিছোঁ। গতিকে আমি ইয়াৰ মোৰ কাষতে আছে তৰাডুবি ক্ৰীড়া সন্থাৰ সম্পাদক, এখেত হৈছে উপসভাপতি আৰু এখেত হৈছে আমাৰ গাঁৱৰে সমাজসেৱক ৰামানন্দ মালাদেৱ। গতিকে আমি পৰৱৰ্তী যেনে ভাবিছোঁ, যিদৰে ভাবিছোঁ সেইদৰে ভাবিছোঁ মানে এবাৰ উন্নত পৰ্যায়ৰ অলপমান আন্তঃক্লাব ফুটবলটো ধুনীয়াকৈ পাতিম বুলি ভাবিছোঁ। গতিকে সেই আশা ৰাখি আমি অব্যাহত ৰাখিছোঁ। গতিকে কিমানটা দলে যোগদান কৰিছে? আমাৰ বৰ্তমানটো 11টা দলে ইয়াত যোগদান কৰিছে। আমি তাতে 2 ভাগ কৰি দিছোঁ, A গ্ৰুপ আৰু B গ্ৰুপ। গতিকে সেই পদ্ধতিতে আমি খেলটো আমি সমাপ্ত কৰিম বুলি। কিমান দিনত খেলটো সমাপ্ত হ'ব? এনেই 28 দিনতে আমাৰ শেষ হ'ব। আমি এটা হিচাপ লৈছোঁ 28 দিনত। 25 দিনততো আমি লীগ শেষ, ফাইনেল ছেমি ফাইনেল মিলাই পেলাই আমি 25 দিনত শেষ কৰিম বুলি 28 দিনত শেষ কৰিম বুলি ভাবিছোঁ।